প্ৰশিক্ষণৰত শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, এয়া আপোনালোকৰ আগত অসম লাইভ চেনেলৰ তৰফৰ পৰা মই আগবঢ়াইছোঁ পৰ্টফলিঅ' 512 ৱৰ্কছ বেছ এক্টিভিটিৰ 512 পৰ্টফলিঅ' অফ এ চাইল্ড। এয়া চাই লওক ফ্ৰণ্ট পেজটো। ফ্ৰণ্ট পেজটো মই আপোনালোকক আকৌ একবাৰ দেখুৱাইছোঁ সম্পূৰ্ণৰূপে। এনেকৈ আপোনালোকে ফ্ৰণ্ট পেজটো বনাই ল'ব। এতিয়া আহক প্ৰথম পেজলৈ। এয়া শিক্ষাৰ্থীজনৰ পৰ্টফলিঅ' শিক্ষাবৰ্ষ উল্লেখ কৰা হৈছে। ফটো পাছপোৰ্ট আকাৰৰ এটা ফটো দিয়া হৈছে। এইজন আমাৰ বিদ্যালয়ৰে ছাত্ৰ আকাশ ৰায়। চাওক ইয়াৰ পৰিয়ালৰ তথ্য। এইটো পেজ নম্বৰ 1। এতিয়া পেজ নম্বৰ 2 চাওক। ইয়াতে শিক্ষাবৰ্ষ উল্লেখ কৰা হৈছে। কাৰ্যদিন পূৰা 12 মাহৰ দিয়া আছে। ইয়াতে আপোনালোকে চাই ল'ব। কাৰ্যদিন আৰু ছাত্ৰজনৰ উপস্থিতি এইবিলাক উল্লেখ কৰিব। জুলাই মাহৰ গ্ৰীষ্ম বন্ধ আছে, এইটো লক্ষ্য ৰাখিব। এনেকেই সহশিক্ষিক মূল্যায়ন আপোনালোক মই জাষ্ট দেখুৱাইছোঁ। মই আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ যথেষ্ট সহায়ক হ'ব। আৰু শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ এই চেনেলটো অসম লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক, যাতে আপোনালোকে ভিডিঅ'বোৰ সময়ে সময়ে বিনামূলীয়াকৈ অতি সোনকালে পাই থাকে আগতীয়াকৈ। এয়া পেজ নম্বৰ 3 আৰু যে পেজ নম্বৰ 4 লৈ আহিছোঁ। মই অতি চমুকৈ বস্তুবোৰ বনাই লৈছোঁ। আপোনালোকে চাই ল'ব নিজৰ ইচ্ছামতে। জাষ্ট আপোনালোকৰ সহায়ৰ কাৰণে মই ভিডিঅ'টো আগবঢ়াইছোঁ। এয়া চাই লওক। ছাত্ৰজনৰ দক্ষতাৰ কিছুমান কথাও ইয়াতে উল্লেখ কৰা হৈছে। এতিয়া পেজ নম্বৰ 5 চাই লওক। মানসিক অৱস্থা ছাত্ৰজনৰ, তাৰপিছত শাৰীৰিক অৱস্থা, পঢ়া শুনাৰ ক্ষেত্ৰত অভিভাৱকৰ কেনে মনোভাৱ, এইবিলাক কথা উল্লেখ কৰা হৈছে। ইয়াতে সমাপ্ত হ'ল। ধন্যবাদ। জয় আই অসম।